ধুবুৰীত ব্যতিক্ৰমী প্ৰয়াস সামাজিক সংগঠন কল্পজ্যোতি ফাউণ্ডেশ্যনৰ পদপথৰ কুকুৰৰ বাবে আশ্ৰয়স্থল নিৰ্মাণ। ৰাস্তাত ঘূৰি ফুৰা কুকুৰৰ আশ্ৰয়ৰ বাবে ধুবুৰীৰ অন্যতম অগ্ৰণী সামাজিক আৰু সাংস্কৃতিক সংগঠন কল্পজ্যোতি ফাউণ্ডেশ্যনে গ্ৰহণ কৰা এক ব্যতিক্ৰমী প্ৰচেষ্টাই ধুবুৰীৰ প্ৰকৃতিপ্ৰেমী ৰাইজক উৎসাহিত কৰি তোলা দেখা গৈছে। ৰদে বৰষুণত অতি কষ্টৰ সন্মুখীন হোৱা ৰাস্তাৰ কুকুৰবোৰক সামান্য সকাহ দিয়াৰ উদ্দেশ্যে কল্পজ্যোতি ফাউণ্ডেশ্যনে ৰাস্তাৰ কুকুৰৰ থকাৰ বাবে সাজি উলিয়াইছে থকাৰ ঘৰ। আজি ধুবুৰী আৰু গৌৰীপুৰ চহৰৰ কেইবাটাও স্থানত কল্পজ্যোতি ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক সভাপতি স্বয়ন সাহাৰ উদ্যোগত কল্পজ্যোতি ফাউণ্ডেশ্যনৰ কৰ্মকৰ্তাসকলে ৰাস্তাৰ কুকুৰৰ বাবে ঘৰ সাজি উলিয়াই সেই ঘৰবোৰত কুকুৰত থকাৰ ব্যৱস্থা কৰি দিয়ে। ৰাস্তাৰ কুকুৰৰ বাবে সাজি উলিওৱা সেই ঘৰবোৰত কল্পজ্যোতি ফাউণ্ডেশ্যনৰ কৰ্মকৰ্তাসকলে খাদ্যৰ ব্যৱস্থাও কৰিছে বুলি জানিব পৰা গৈছে। সকলোৱে জানো যে এতিয়া বৰষুণৰ দিন চলি আছে। যেতিয়া বৰষুণ দিয়ে আমি আমাৰ ঘৰত তো কমফৰ্ট অফ আৱাৰ হোম, আমি ঘৰত থাকিব পাৰোঁ, কিন্তু ৰাস্তাৰ জীৱ জন্তুবিলাক স্পেচিয়েলি ষ্ট্ৰে ডগছবিলাকৰ কাৰণে আশ্ৰয় লোৱা স্থান নহয়। আমাৰ ঘৰৰ বেৰাণ্ডাবিলাকক কুকুৰবিলাক আহে, কিন্তু আমি লেতেৰা কৰিব বুলি ভয় পাওঁ আৰু তেওঁলোকক আশ্ৰয় দিব অলপ টান পাওঁ। সেইকাৰণে আমি কল্পজ্যোতি ফাউণ্ডেশ্যনৰ পৰা এটা ইনিচিয়েটিভ লৈছোঁ। আমাৰ ধুবুৰী আৰু গৌৰীপুৰৰ বিভিন্ন স্থানত ৰাস্তাৰ কুকুৰৰ কাৰণে আমি কেইটামান শেল্টাৰ হাউচেছ বিল্ড কৰিছোঁ। এই শেল্টাৰ হাউচেছবিলাকক তেওঁলোকক এই মনচুন ছিজন আৰু এই ছামাৰ ছিজনক উইল বি হেল্পফুল বুলি আমি আশা ৰাখিছোঁ। আমি ধুবুৰীৰ যিটো আমাৰ ৱাৰ্ড নম্বৰ 1, ধুবুৰীৰ ৱাৰ্ড নম্বৰ 1ত আমি দুটা স্থানত এই শেল্টাৰ হাউচেছবিলাক ৰাখিলোঁ, আৰু গৌৰীপুৰত যি ঐতিহ্যমণ্ডিত আমাৰ ৰাজ পৰিয়ালৰ পুখুৰ যিটো আছে, সেই পুখুৰৰ পাৰে আমি দুটা শেল্টাৰ হাউচেছ আজি প্ৰথমবাৰৰ কাৰণে ৰাখিছোঁ। আৰু আমাৰ ধুবুৰী আৰু গৌৰীপুৰৰ সমূহৰ ৰাইজৰ প্ৰতি এইটো এপিল থাকিল যে এই 4টা শেল্টাৰ হাউচ ইজ জাষ্ট এ বিগিনিং, আৰু বহুত কেইটা শেল্টাৰ হাউচৰ দৰকাৰ আছে। যদি পাব্লিকে আমাক হেল্প কৰে, যদি তেওঁলোকে আগুৱাই আহে, আমি ধুবুৰী আৰু গৌৰীপুৰৰ প্ৰতিখন ৱাৰ্ডত আগন্তুক দিনত এনেকুৱা শেল্টাৰ হাউচেছ বিল্ড কৰিম বুলি এটা এইম আমাৰ মনত ৰাখিছোঁ।